যদি আপোনাৰ ছালখন কলা পৰিছে, ছালৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, ছালখনত ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আজিৰ এই নেচাৰেল ক্ৰীমটো আপোনালোকে দিনে দুবাৰকৈ ব্যৱহাৰ কৰি চাব। আপোনাৰ স্কিন বগা উজ্জ্বল হৈ জিলিকি যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সজাব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নেচাৰেল ক্ৰীম। এই নেচাৰেল ক্ৰীমটো আপোনালোকে ঘৰতে সহজে বনাব পাৰিব। এই ক্ৰীমটো লগালে আপোনালোকৰ স্কিনখনত যদি কলা দাগ পৰিছে, ছানবাৰ্ণ হৈছে, টেনিং হৈছে, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। আৰু এই নেচাৰেল ক্ৰীমটো লগালে একদম শুকান, খহটা, ডাল স্কিনখনো খুব ধুনীয়াকৈ কোমল, উজ্জ্বল আৰু গ্লোয়িং হৈ যাব। এতিয়া মই আপোনালোকক এই ক্ৰীমটো কেনেকৈ কি বস্তুৰে বনাব লাগে সেইটো দেখুৱাম আৰু কেনেকৈ লগাব লাগে তাৰ নিয়মটো দেখুৱাম। এই ক্ৰীমটো বনাই দেখুৱাৰ আগতে এতিয়া আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সজাব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই ক্ৰীমটো বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ এই নেচাৰেল ক্ৰীমটো বনাম মই দুপাহ নেচাৰেল গোলাপ ফুলৰ পাহিৰে। প্ৰথমতে মই দুপাহ গোলাপ ফুলৰ পাহিকেইটা এৰুৱাই ভালকৈ এয়া ফিল্টাৰৰ পানীত পাহিকেইটা ধুই লৈছোঁ। আপোনালোকেও পাহিকেইটা ভালকৈ ধুই ল'ব, তাৰ পাছতহে ক্ৰীমটো বনাব। গোলাপৰ পাহিকেইটা ভালকৈ ধুই লোৱাৰ পাছত এতিয়া মই এখন ৰুমাল লৈছোঁ, কটন ৰুমাল। সেই কটন ৰুমালখনতে পাহিকেইটা দি ভালকৈ মই পানীখিনি টুকি ল'ম। পানী যাতে পাহিকেইটাত অকণো নাথাকে, আপোনালোকে সেইটো কথাৰ ওপৰত ধ্যান দিব লাগিব। প্ৰথমতে মই এয়া পানীখিনি ভালকৈ টুকি লৈছোঁ আৰু পানীখিনি টুকি লোৱাৰ পাছত পাহিকেইটা মই ভালকৈ শুকুৱাই ল'ম। শুকুৱাই মানে ৰ'দত শুকুৱাই নহয়, ৰ'দত শুকুৱাই দিলে ইয়াৰ মইশ্চাৰটো গুচি যাব। গোলাপৰ পাহিকেইটাত মইশ্চাৰটো থাকিব লাগিব। এতিয়া ভালকৈ মই গোলাপৰ পাহিকেইটা কটন ৰুমালখনেৰে সৈতে মুচি ল'লোঁ, যাতে পানী অকণো নাথাকে। পানী থাকিলে সোনকালে বেয়া হৈ যাব, সেইকাৰণে পানী নথকাকৈ আপোনালোকে এই পাহিকেইটা ভালকৈ শুকানকৈ মচি ল'ব। ভালকৈ মই পানীখিনি মচি ল'লোঁ। মচি লোৱাৰ পাছত এয়া পাহিকেইটা ধুনীয়াকৈ চাফাও হ'ল আৰু পানীখিনি শুকায়ো গ'ল। আৰু এতিয়া মই ইয়াতে মিক্স কৰিছোঁ একদম উতলি থকা গৰম গাখীৰ অকণমান। গাখীৰটো আপোনালোকে বেছিকৈ নিদিব, ফুলৰ পাহিৰ জোখতহে দিব। দুপাহ গোলাপ ফুলৰ পাহিৰ জোখত 5ৰ পৰা 6 চামুচমান গাখীৰ দিলে হৈ যায়। 5-6 চামুচ গৰম গাখীৰ দি মই 15 মিনিটমান এনেকৈ তিয়াই থলোঁ। তিয়াই থোৱাৰ পাছত পাহিকেইটা ধুনীয়াকৈ মৰহি যাব। এয়া দেখিছেনে, ধুনীয়াকৈ মৰহি গ'ল। মৰহি যোৱাৰ পাছত এতিয়া মই টুকি ল'ম। টুকিবলৈ হ'লে আকৌ কটন ৰুমালখন লৈছোঁ, ভালকৈ টুকি ল'ম যাতে অকণো ইয়াত গোটা নাযায়। ভালকৈ এয়া টুকি ল'লোঁ। টুকি লোৱাৰ পাছত এয়া চাওকচোন কিমান ধুনীয়া এটা কালাৰ হৈছে। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলটো মই জোখমতে মিক্স কৰিম, যাতে ক্ৰীমটো বেছি ঢিলাও নহয়, বেছি টানো নহয়। এতিয়া মই ডাঙৰ 2 চামুচৰ জোখাৰে এল'ভেৰা জেল এয়া দি লৈছোঁ। এল'ভেৰা জেলটো ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'ম। খুব ভালকৈ মিক্স কৰি ল'লে ধুনীয়া এটা ক্ৰীমৰ টেক্সচাৰ আহি যাবগৈ। যেতিয়ালৈকে ক্ৰীমৰ টেক্সচাৰ নাহে আপোনালোকে তেতিয়ালৈকে মিক্স কৰিয়ে থাকিব। এয়া দেখিছেনে, খুব ধুনীয়াকৈ ক্ৰীমৰ দৰে টেক্সচাৰ আহি গৈছে। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান কস্তুৰী হালধি। এতিয়া যিহেতু বহুত ধূলি বালি প্ৰদূষণৰ ছিজন, গতিকে কস্তুৰী হালধি অকণমান মই মিক্স কৰিছোঁ। কস্তুৰী হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে আমাৰ স্কিনত থকা বেক্টেৰিয়া নাশ কৰিবলৈ সহায় কৰিব আৰু লগতে স্কিনখনৰ উজ্জ্বলতাও বঢ়াব। এতিয়া কস্তুৰী হালধিকণ দি মই ভালকৈ মিক্স কৰি ল'লোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে নিদিব। আপোনালোকে কস্তুৰী হালধি নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াতে 7-8 টোপালমানৰ জোখাৰে গ্লিচাৰিন মিক্স কৰিছোঁ। যদি আপোনালোকে এই ক্ৰীমটো ঠাণ্ডা দিনত বনায়, তেতিয়াহ'লে আপোনালোকে গ্লিচাৰিন এচামুচৰ জোখাৰে দিব। এতিয়া যিহেতু ঠাণ্ডাটো কমি আহিছে আৰু গৰম আহিবলৈ ধৰিছে, সেইকাৰণে গ্লিচাৰিনৰ পৰিমাণটো কমাই দিছোঁ। আৰু এতিয়া মই ইয়াতে আধা চামুচৰ জোখাৰে এলমণ্ড বাদাম তেলটো মিক্স কৰিছোঁ। এলমণ্ড বাদাম তেলটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। যদি আপোনালোকৰ ঘৰত এই তেলবিধ নাই, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলো দিব পাৰে। আৰু এতিয়া মই ইয়াতে মিক্স কৰিছোঁ এটা ভিটামিন ই কেপচুলৰ অইল। যদি আপোনালোকৰ ছালখন বেছি শুকান, তেতিয়াহ'লে আপোনালোকে 2টা ভিটামিন ই কেপচুলৰ অইল দিব পাৰে। ভিটামিন ই কেপচুলৰ অইলটো মিক্স হোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ক্ৰীম তৈয়াৰ হৈ গ'ল। আৰু এই ক্ৰীমটো কেনেকৈ লগাব লাগে মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টো চাই যাব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নেচাৰেল ক্ৰীম। এই ক্ৰীমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে এতিয়া মই আপোনালোকক সেইটো দেখুৱাম। আৰু এই ক্ৰীমটো লগোৱাৰ আগতে আপোনালোকে প্ৰথমতে স্কিনখন চাফা কৰি ল'ব লাগিব। কেনেকৈ চাফা কৰিব সেইটো দেখুৱাই দিছোঁ। তাৰ কাৰণে প্ৰথমে অকণমান নাৰিকল তেল ল'ম। এটুকুৰা কটন কপাহ আনিছোঁ। এই কপাহ টুকুৰাতে প্ৰথমতে 10-12 টোপালমানৰ জোখাৰে নাৰিকল তেল দিছোঁ।
ইয়াৰ পাছত অকণমান গোলাপ জলো দি ল'ম এই কপাহ টুকুৰাতে তাৰ পাছত স্কিনখন ধুনীয়াকৈ মাসাজ কৰিম 1 মিনিট এনেধৰণে আপোনালোকে স্কিনখন মাসাজ কৰি তাৰ পাছতহে আপোনালোকে এই ক্ৰীমটো লগাব 1 মিনিট মাসাজ কৰি ক্লিন কৰি লোৱাৰ পাছত এখন ভেজা ৰুমালেৰে মুখখন ভালকৈ মুছি ল'ম মুছি লোৱাৰ পাছত এতিয়া এই ক্ৰীমটো লগাম কিমান ধুনীয়া দেখিছেনে অকণমান ক্ৰীম লৈ মুখত ডট লগাই 1 মিনিট মাসাজ কৰি এই ক্ৰীমটো লগাব ক্ৰীমটো লগাই এনেকৈ মাসাজ কৰি দিলে স্কিনত ভালকৈ ক্ৰীমটো এবজৰ্ব হৈ যাব আৰু তাৰ পাছত আপোনালোকে আঙুলিৰে এনেকৈ স্কিনখন থপিয়াই দিব এনেকৈ থপিয়াই দিলে স্কিনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশনটো স্কিনত ভাল হৈ থাকিলে স্কিনখনত সোনকালে বলি ৰেখাও নপৰিব আৰু মুখত কলা দাগ সানবাৰ্ন টেনিং থাকিলে দূৰ হৈ যাব এই ক্ৰীমটো অকল মুখতে নহয় আপোনালোকে হাততো লগাব পাৰিব যদি আপোনালোকৰ হাতৰ ছালখনো কলা পৰি গৈছে বা ৰ'দতে সানবাৰ্ন হৈ গৈছে তেতিয়া হলে আপোনালোকে এই ক্ৰীমটো হাততো অলপ লগাই এনে ধৰণে মাসাজ কৰি দিব ক্ৰীমটো আপোনালোকে ফ্ৰিজত ভৰাই থব ফ্ৰিজৰ পৰা উলিয়াই ব্যৱহাৰ কৰি আকৌ আপোনালোকে পুনৰ ফ্ৰিজতে ভৰাই থব আৰু হাতত লগোৱাৰ পাছত হাতটো খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব শুকান হৈ নাযায় আৰু ক্ৰীমটো আপোনালোকে বেছি দিনৰ কাৰণে বনাই নলব মাত্ৰ 5 দিন মানৰ কাৰণে বনাই লব কাৰণ এই ক্ৰীমটোত একো প্ৰিজাৰভেটিভ দিয়া নাই বেছি দিন থাকিলে বেয়া হৈ যাব হেতু কাৰণে আপোনালোকে 5 দিন মানৰ কাৰণে বনাই লব ব্যৱহাৰ কৰিব তাৰ পাছত আকৌ যদি ভাল পায় তেতিয়া হলে আপোনালোকে আকৌ পুনৰ বনাই লব এনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব আৰু খুব ধুনীয়া ৰিজাল্ট পাব আপোনালোকে আৰু ক্ৰীমটো লগোৱাৰ পাছত স্কিনখন খুব ধুনীয়াকৈ গ্লোইং হৈ যাব আৰু এই ক্ৰীমটো আপোনালোকে দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক খুব বঢ়িয়া এটা নেচাৰেল ক্ৰীম বনাই দেখুৱালো এই নেচাৰেল ক্ৰীমটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো